গোটেই ঘৰৰ বস্তু বাহানি ভাঙি চিঙি কোনে পেলালে? আৰু এই কলগছজোপাটো মই সেই ইমান ধুনীয়াকৈ ৰুইছিলোঁ, এতিয়া কল লাগিবই হৈছিলে, কোনে উঘালি পেলালে? মাৰিছা কি হ'ল? এইবোৰ কি? ঘৰটো গোটেই বস্তুবোৰ ভাঙি চিঙি শেষ যে, কোনে ভাঙিলে? আৰু টিংকেইখন কোনে মৰিয়ালে? গোটেই একদম ৰেং খাই আছে যে টিংবোৰ, ময়ে মৰিয়ালোঁ। ময়ে ভাঙিছোঁ বস্তু। কি হ'ল তোমাৰ? পাগল হ'লা নেকি? আৰু এই কলগছজোপা কোনে উঘালিলে? ময়ে উঘালি পেলালোঁ। নহয়, তোমাৰ কি হ'ল? মগজত বিকৃতি ঘটিলে নেকি? তুমি যে গোটেই বস্তুবোৰ ভাঙি পেলালা, যি ওপৰত গোটাইছিলোঁ। কলগছজোপা কল লাগু লাগু হৈছিলে, কেলৈ উঘালি পেলালা? আৰু টিংবোৰ মই কেনেকৈ আনিম বাৰু? এখন টিঙৰে কিমান দাম, গোটেই ৰেং খাই পেলালা যে। মই পাগলে হ'লোঁ। মোৰ চকুৰ সন্মুখত যদি কোনোবা এজনী আহি পেলাই কয়হি যে মই পানীয়ে মোক ভাল পাওঁ, পানীয়ে মোক ভাল পাইছিলে বুলি, মই কি কৰিম? তাৰপিছত সংসাৰ কৰিম নে সংসাৰ ধ্বংস কৰিম? হৰি তুমি সেইটো কথা কাৰণে লাগি আছা মানে এতিয়া? গ'ল কথা গুচিলে কেলৈ লাগি আছা সেইটো কথাৰ কাৰণে? কিহৰ গ'ল কথা গুচিলে? চবেই এটা কথাকে গাই আছে বোলে মনালিছা কণাতকৈ বোলে বন্তি কণাই ভাল আছিলে বোলে, পেটু হেৰিয়ৰ বোলে পানীয়ামৰ বোলে জীৱন ধ্বংস হ'ল মনালিছা বিয়া পাতি। এইবোৰ কথা শুনিবলৈ পাই আৰু মই কি তোমাৰ লগত থাকিব লাগে? মই চব বস্তু ভাঙি পেলালোঁ, মই যামগৈ ইয়াৰ পৰা, নাথাকোঁ আৰু মই ইয়াত। মানুহে অনেক ক'ব, তুমিনো কেলৈ হেৰি কৰিছা? সেইবোৰ মইতো কোৱা নাই। নহ'লে কি হ'ব? ভালটো পাইছিলি সেইজনী, তয়ো কম নহয়। ভেবা লাগি চাব নালাগে, ডিঙিটোকে মুচৰি পেলাম যেন। ইমানখিনি খং কৰিছানো? মইনো কি কৰিলোঁ বাৰু? মই তোমাক খাবলৈ দিয়া নাই নে পিন্ধিবলৈ দিয়া নাই? যিমানখিনি কষ্ট কৰিছোঁ তোমাৰ কাৰণেই কৰি আছোঁ মই। কালি কথাটোৰ কাৰণে মোৰ মাথাটো গৰম হৈ আছে। সেইজনী আচলতে কোন হয়? চিনি নাপাওঁ বুলি কৈছ হয়, তাই চিনি পাওঁ নেকি আকৌ? মই সঁচাকৈ কৈছোঁ মনালিছা, মই সঁচাকৈ চিনি নাপাওঁ। যদি কেনেবাকৈ ধৰা পৰি পেলাই হয় বোলে তাইৰ লগত কিবা প্ৰেমৰ সম্পৰ্ক আছিলে, এটাকো সোধাই নাই মই, দুই জেগাত চুচৰাই পেলাম। আৰু এইজনী দেখোন মোক একদম মাৰি খাম কৰি আছে। কি যে হ'ব আৰু দেই। এতিয়া এইবোৰ কোনে চাফা কৰিব? গোটেইখন ভাঙি চিঙি শেষ কৰিলা। কোনে কৰিব এতিয়া? তই কৰিব লাগিব, মই কৰিম নেকি? হ'ব খং নকৰিবা, মই চাফা কৰি দিওঁ বাৰু। এই কলগছডাল সেই পুখুৰীত পেলাই দিলেই হ'ল, মাছে খাই পেলাব। পানীয়াম এইবোৰ কি আকৌ? গোটেই বস্তু বাহানি ভাঙি চিঙি শেষ দেখোন। পানীয়াম এইবোৰ কি হ'ল? মই বেয়া সময়ত আহিলোঁ যেন পাইছোঁ। নহয় মানে বান্দৰ এটা সোমাইছিলে ঘৰৰ ভিতৰত, আমি দুজন নাছিলোঁ মানে ঘৰত। বান্দৰটো মানে গোটেই শেষ কৰিলে। কি বান্দৰে এই কলগছডাল কেনেকৈ উঘালিলে আকৌ? নহয়, আপোনাৰনো কি দৰকাৰ? বান্দৰে যেনেকৈ নুঘালক, উঘালিলে বুলি কৈছোঁ, উঘালিলে আৰু। নহয় মানে এনেকৈ একোজোপা বিৰাটকাই কলগছ বান্দৰে উঘলা মই দেখা নাই আগতে, মানে সেইটো কাৰণে কৈছোঁ। সেইকাৰণে একো নাই দিয়ক, ঠিক কৰি পেলাম মই এতিয়া। মানুহবোৰৰ কথা বুজি নাপাওঁ। লোকৰ ঘৰৰ কথা উৰহি গছৰ উৰ ল'বলৈ কি দৰকাৰ বাৰু? যিয়েই নহওক লাগিলে, দৰকাৰ নাই নহয়। ৰাম হ'ব দিয়া বোৱাৰী, মই এনেই সুধিছোঁহে। হেৰি নহয়, কালি ঘটনা এটাৰ কথা শুনিলোঁ। হুলস্থুল এখন হৈছিলে বাৰু, এতিয়া হাম কাটিলে বাৰু। ৰাস্তাত কিবা মাৰপিট হৈছিলে বোলে? হৈছিলে। মই এজনীক চুলিত ধৰি জোকাৰি পেলাই চুচৰাই পেলালোঁ। তাৰপিছত কি হ'ল পিছে? কি? কোন সেইজনী? মই চিনি নাপাওঁ। নিজকে সেই পানীয়ামৰ প্ৰেমিকা বুলি ক'বলৈ আহিছে, আমাৰ সংসাৰখন ধ্বংস কৰিবলৈ আহিছে। মই পহুকানে কথাষাৰ শুনিলোঁ। আমাৰ হৰমোহন কায়ে মোক ক'লে কথাটো, মই বোলো খবৰ এটা লৈ আহোঁগৈচোন। এইটো কথাকে খবৰ ল'বলৈ আহিব লাগে নে আৰু? হয় নেকি? আহিব নালাগিছিলে তাৰমানে। যাওঁ, পানীয়াম মোৰ ভাইটিৰ নিচিনা। মই তাৰ বিপদে আপদে আহিয়ে থাকোঁ তাৰ ঘৰলৈ। আজিলৈকে সি মোক তেনেকুৱা এষাৰ কথা কৈ নাপালে। তুমি নতুনকৈ আহিয়েই যে এনেকুৱা কথাষাৰ কৈ দিলা, ভাল লাগিল বাৰু। অসভ্যালী মাইকী মানুহ এজনী চপাই ল'লে দেই পানীয়ামে। আৰু এইবোৰ গোটেই বস্তু বাহানি তাইয়ে উঘালিছে যেন পাইছোঁ মই। কলগছে চলগছে বস্তু বাহানি ভাঙি চিঙি। বৰ আপদীয়া মাইকী মানুহ দেই এইবোৰ। অকণমান মনে মনে থাকাচোন মনালিছা, ইমান ডাঙৰ মানুহৰ লগত কেলৈ লাগিছা বাৰু? আজিৰ পৰা তোৰ ঘৰলৈ ভৰি দিবলৈ নাহোঁ দেই পানীয়াম। আমাৰ ঘৰলৈ যাবি বাৰু, তোৰ কাৰণে দৰ্জা খোলা আছে, মই নাহোঁ আৰু দেই। ৰ'বা। মানুহক ইমান অপমান কৰি তুমি কি পোৱা বাৰু? বেছি নকবা, মানুহৰ কাৰণে মোক গালি দিবলৈ আহিবা আকৌ দেই, কৈ দিছোঁ আকৌ, মোৰ মাথা গৰম হৈ আছে আকৌ দেই। মোৰ মাথাটো গৰম হ'বলৈ হ'লে কিন্তু আকৌ দিগদাৰ আছে, ঘৰে চাই থাকিব লাগিব, ঘৰতো নাথাকিব আকৌ দেই, কৈ দিছোঁ। ক'ত যা ওলাই যাওঁ অকণমান, ঘৰত থাকিবলৈ মন যোৱা নাই মোৰ। কেনি যা, ভাত কোনে বনাব এতিয়া? ফুৰি দিওঁ, মোৰ লগত যে পানীয়ামে এনেকুৱা কিয় কৰিলে মই বুজিয়ে নাপালোঁ। তাকে কথাটো ভাবিলে মোৰো বেয়া লাগে। এতিয়া কিন্তু সি সেইজনীৰ লগত পাব মজাটো। আজি আমাৰ এখেত ৰাতিপুৱা গৈছিলে, গোটেই হেনো বস্তু ভাঙি হেনো সেই কলগছ উঘালি হেনো চফা দি দিলে বোলে। বেলেগ এজনী মাইকী মানুহ আনি ল'লে সি। কিয় ঘৰৰ বস্তু ভাঙি পেলাইছেনো এনেকৈ? কালি যে ঘটনাটো ঘটিল তোৰ লগত, তাৰপিছৰ পৰা হেনো ঘৰত তাহানিয়ে দিয়া নাই। ওচৰৰ মানুহে কৈছে বোলে কালি বোলে কাজিয়া দেৰি ৰাতিলৈকে হেনো চিঞৰ পাখৰ বুলিছে, টিঙত ধাম মাৰিছে বোলে, টিং চিং ফুটাই দিলে বোলে। মইতো প্ৰশ্ন কৰিবই লাগিবই ন খুৰী দিওঁ। মই ইমান দিনে মোক ভাল পোৱাৰ অভিনয় কৰি প্ৰতাৰণা কৰাৰ পিছত মই কি চুপ থাকিম নেকি? উপায় নাই বুজিছ।
এতিয়া কৰ্মফল সি পাই থাকিব সেইজনীয়ে তাৰ টেষ্টটো পৰা চুহি চুহি খাব পানী আমৰ কথা কৈছোঁ সেইজনীয়ে ভাত নোখোৱাই তাকে পানী পাব মোৰ যে বহুত বেছি দুখ লাগিছে মই নিঠৰুৱা হৈ পৰিলোঁ অঁ পানী আম দেখোন পানী আম কি হ'ল কান্দিছ কেলে একো নাই বাইদেউ এনেই কান্দিছে মোক চাবলৈ মন নোযোৱা হ'ল এইটো মই গম পাইছোঁ তই কেলে কান্দিছ আমাৰ জনে কৈছিলে সি কথা খাই মই বৰবাদ হৈ গ'লোঁ বাইদেউ মই বৰবাদ হৈ গ'লোঁ মই মানুহ চিনি নাপালোঁ সেইকাৰণে ডাঙৰ মানুহে কয় যে বিয়া বাৰু পাতোতে অলপ চাই চিতি ল'ব লাগে বুলি সেইটোৱে কথা আৰু তই যে বন্তিক ঠগি দিলি তাৰ পৰিণাম তই পাবই লাগিব বহুত ডাঙৰ ভুল হৈ গ'ল মই এঠাইত কাম কৰিবলৈ গৈছোঁ তেতিয়াই চিনাকি হৈছিলোঁ মনালিছা প্ৰথমতে খুব মিঠা মিঠা মাত দিলে বহুত মই ভুল গ'লোঁ এতিয়া আচল ৰূপটো ওলাই পৰিছে বিয়াৰ পিছত বৰ দিগদাৰ দেই এনেকুৱা মাইকী মানুহৰ পৰা একদম বাচি থাকিব লাগে মই মোৰ ভাইটোৰ কাৰণে ছোৱালী চাই ফুৰিছোঁ ভাল ছোৱালীজনী চাব লাগিব দেই এনেকুৱাবোৰ লগত নোৱাৰি আকৌ আমাৰ এখেতৰখিনি কৈছে বোলে সেই কেলৈ আহিছে আপুনি বোলে সেইটো কথা কাৰণে বোলে খবৰ ল'বলৈ আহিব লাগেনে আৰু বোলে কলগছ চলগছ কোনে উঘালিছে কি কৰিছেনো আপোনাৰনো বোলে কিহৰ দৰকাৰ বোলে উৰহি গছ আৰু ল'বলৈ সেইদে বুলি কৈছে বুলিহে কৈছেহি মই ইমানকৈ ক'লোঁ বোলো ডাঙৰ হৈ বেছি বেয়াকৈ নক'বা তাই একদম বহুত বেয়াকৈ কৈ দিলে মোৰ বেয়া লাগি আছে এতিয়া হ'ব থ এতিয়া তই কান্দি নাথাকিবি কান্দি থাকিলেতো উপায় নাই আৰু অকণমান বুজাবলৈ চেষ্টা কৰিবি তাইক ইমান বেছি এনেকুৱা এগ্ৰেছিভ হ'লেতো নহ'ব ন তই ইয়াত আহি লেকচাৰ ক'বাই আছ মনালিছা ৰ'বা কি হ'বলৈ আছে কি শুনিবলৈ আছে হে ঘৰত ভাত বনাবলৈ আছে বুলি গম নাপাওঁ ইয়াত আহি পেলাই নিজে লেকচাৰ ক'বাই আছ যে তিনিআলিয়ে চাৰিআলিয়ে যে মনালিছা তোমাৰ বহুত হৈছে কিন্তু দেই মোৰ কিন্তু বহুত বেয়া লাগি আছে আকৌ মনটো আকৌ মোক খং উঠিবলৈ হ'লে কিন্তু কথা বেয়া হ'ব আকৌ কথা হ'ল নেকি দমটো বাঢ়ি গ'ল যে তোমাৰ ইদম কিনে কথাটো কি বল ঘৰলৈ আৰু বটিও চুচাই দিলেও কথা ক'লে বুজি নাপাওঁ তই এইজনী বৰ মতা কালো মানুহ হও চিধা চিধি কথা ক'লে বুজি নাপাওঁ হে কলগছ সেই উঘালি গিৰাই দিছোঁ মই তই কোন কথা এই দে তাক এইজনী বৰ কেনেকুৱা মানুহ বাৰু কালি ছোৱালীজনীক ৰাস্তাত মাৰিছে বুলি শুনিছোঁ চুলিত ধৰি আকৌ এতিয়া সেই পানী আমক দিছে দেখোন পানী আম দাগ দেখোন ধুলাই যাই দিলে বেলেগ ডাঙৰ কাটি মানুহ এজনী জেৱা খুটি এটা ওৱান এক দিওঁ চাওঁ এইজনী বৰ মাইকী দেখাইছে দিওঁ চাওঁ চাওঁ পানী আম গুচ এজনীয়ে টেষ্টৰ পৰা খালেও চাওঁ এই কাটি চুলিত ধৰি এজনী বেলেগ খাই থৈ গ'ল দেখোন এখন থুপুকি বাইদেউ দিব এতিয়া বাইদেউ হ'ব থুপুকি বাইদেউ হ'ব দিয়ক আজি নালাগিব আকৌ দিয়া নহয় এজনীক এহেকা দিবই লাগিব কি বুলি ভাবিছে তাই কোনো তাইলৈ চবেই ভয় কৰা বুলি ভাবিছে যাহ নাহিবি আৰু এইডোখৰলৈ ওলাই ঘৰত সোমাই থাকিবা থুপুকি বাইদেউ হ'ব দিয়ক একদম পাউফাল যুদ্ধ হৈ গ'ল দেই বৰ বেলেগ দণ্ডী মানুহ পালে হেৰি আমাৰ পানী আম দাই দিছে থুপুকি বাইদেউ ভালেই হৈছে যাগে ঘৰলৈ কেনেকাজনী কৰি থাকে ইমান বেয়া ব্যৱহাৰ থুপুকি বাইদেউ সেইজনীয়ে পিছত মোক আকৌ প্ৰতিশোধ ল'ব আৰু তোক ডিঙিত ধৰি চুচা পেলালে তোৰ লাজ নাই ইমান ভয় কৰা নে তেনেকৈ নহ'ব নহয় কলকতে ঠেকেচি পেলালেও পানী আম দাই ইমান বডি বিল্ডাৰ মানুহটো খুব বেলেগ বস্তু দেই এজনী তই যোৱা ভাত খাব পাৰিবি নে এতিয়া ঘৰৰ বস্তু ভাঙি চিঙি শিকি কৰিলে বোলে জানো কি কওঁ মই নিজে কনফিউজ হৈ গৈছোঁ ভয়ো লাগিছে ইয়াৰ পিছত কি কৰিব কি নকৰিব মনালিছাই ইমান ভয় কৰিবলৈ কি আছে মই তাই নিচিনা যেনিলে 10জনী আহিলেও ভয় নকৰোঁ বন্ধুসকল মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ বাৰু কমেণ্টত জনাবচোন দেই আৰু খণ্ডটিয়ে যিখিনিতে সামৰিছোঁ যদিহে আপোনালোকে আগলৈ চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু সেই কমেণ্টত জনাব কেনেকুৱা লাগিল আৰু লাইক কৰিব দেই বন্ধুসকল আৰু ইয়াৰ পিছৰ খণ্ডবোৰত আৰু ধামাকা এপিছ'ড আহি আছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা মানুহক এনেকৈ শিক্ষা দিব লাগিব হয়নে নহয় বাৰু